নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰথমবাৰৰ বাবে ফাইনেলত মুখামুখি হ'বলৈ গৈ আছে 41 বছৰীয়া এছিয়া কাপৰ ইতিহাসত এছিয়া কাপ 50 অভাৰৰো হয় 20 অভাৰৰো হয় কিন্তু অতিকৈ আচৰিত কথা যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কেতিয়াও ফাইনেল হোৱা নাছিল এবাৰ প্ৰথমবাৰৰ বাবে হ'ব এইবাৰ এছিয়া কাপত আৰু তাৰ বাবে যথেষ্ট উৎসাহিত হৈ আছে আমাৰ ক্ৰিকেট সমৰ্থকসকল সো ৰেকৰ্ডৰ ফালৰ পৰা আমি যদি চাবলৈ যাওঁ আন্তঃৰাষ্ট্ৰীয় টি20 দুটা টিমৰ মাজত 15খন হৈছে তাত 12খন জিকিছে ইণ্ডিয়া পাকিস্তানে জিকিছে 3খন গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে ইণ্ডিয়া বেছিকৈ জিকিছে ইণ্ডিয়াৰ সাধাৰণতে দখলটো বেছি থকা আমি দেখিবলৈ পাইছো পাকিস্তানে ইমান নিজিকে কেতিয়াবা সাধাৰণতে কপাল বেয়া থাকিলে দিন বেয়া থাকিলে ইণ্ডিয়াৰ কেতিয়াবা জিকে পাকিস্তান গতিকে আমি আশা কৰিম যে পাকিস্তানৰ দিন ভাল নহব ভাৰতৰ দিন বেয়া নাথাকক গতিকে ভাৰতৰ এনেকুৱা বহুত টাইমত হৈছে বহুত টাইমত না কম টাইমত যে কেতিয়াবা দিন বেয়া হৈ যায় যিদিনা দিন বেয়া হৈ যায় সেইদিনাখন ইণ্ডিয়া হাৰি যায় কিন্তু প্ৰায়ভাগ সময়ত ইণ্ডিয়াৰ দখল থকা দেখিবলৈ আমি পাওঁ আৰু এতিয়া যদি আমি ক'বলৈ যাওঁ এইবাৰ এছিয়া কাপৰ কথা এতিয়ালৈকে দুটা টিম মুখামুখি হ'ল ভাৰত পাকিস্তান প্ৰথমতে গ্ৰুপ মেচত পাকিস্তানক দমনমূলকভাৱে ভাৰতে হৰুৱাইছিল তাৰ পাছত সুপাৰ 4 আহিলে সুপাৰ 4টো হৰুৱালে ভালকৈ হৰুৱালে সুপাৰ 4 যেনেকৈ হ'লেও পাকিস্তানে অলপ কিবা এটা টক্কৰ দিবলৈ সক্ষম হ'ল অলপ কিবা এটা সাধাৰণতে ফাইট দিবলৈ সক্ষম হ'ল আৰু সেইবাবে আশা কৰা হৈছে পাকিস্তানৰ ফালৰ পৰা কৈছে যে লাষ্টখনত যিহেতুকে আমি ফাইট দিছিলোঁ এবাৰ ফাইনেলতো আৰু অলপ আমি ফাইট দিম বুলি কৈছে গতিকে ফাইট হ'লে চাই ভাল লাগিব ফাইট নহ'লে চাই ভাল নালাগে একচেটিয়া খেল হ'লেও চাই ভাল নালাগে দিয়কচোন গ্ৰুপ মেচখন যেনেকৈ হ'ল একচেটিয়াভাৱে গতিকে অলপ হ'লেও ফাইট দিয়াটো আমি বিচাৰোঁ যেনেকৈ লাষ্টখন সুপাৰ 4 যিখন মেচ পাকিস্তানৰ লগত ফাইট হৈছিলে এখনত অলপ গতিকে তেনেকৈ অলপ ফাইট হ'ব লাগে তেতিয়া অলপ ৰোমাঞ্চটো থাকিব লাগে ইণ্ডিয়া পাকিস্তানৰ খেলত বাকি যি কি নহওক প্লেইং 11ৰ যদি আমি কথা ক'বলৈ যাওঁ প্লেইং 11টো প্ৰায় একে থাকিব ইমানো বৰ বেছি খাল সলনি নহয় কেনেকুৱা হ'ব তথাপিতো আমি এবাৰ চাই লওঁ এতিয়া দুটা টিমৰ ভিতৰত কাৰ ওপৰত দৃষ্টি থাকিব বেটিং আৰু বলিঙৰ ক্ষেত্ৰত বেটিঙৰ যদি আমি কথা ক'বলৈ যাওঁ লিষ্টখন যদি আমি চাবলৈ যাওঁ গোটেই এছিয়া কাপটোত কোনে বেছি ৰান কৰি আছে তাৰ ভিতৰত এটা নাম ওলাই আহে আটাইতকৈ চকুত লগা বিধৰ প্ৰদৰ্শন হৈছে ভাৰতৰ বিধ্বংসী অপেনাৰ অভিষেক শৰ্মাৰ ফালৰ পৰা তেখেতে 309 ৰান এতিয়ালৈকে কৰি আছে আটাইতকৈ বেছি ৰান কৰি আছে এছিয়া কাপত তেখেতে 3টাকৈ অৰ্ধশতক মাৰিছে এবাৰ গোটেই এছিয়া কাপটোত গতিকে বহুত ধুনীয়া এটা ফৰ্মত আছে তেখেতে নিজৰ যিখিনি চান্স পাইছিলে সেইখিনি দুহাতেৰে সাবতি ল'বলৈ সক্ষম হ'ল তেখেতৰ ওপৰত অতিকৈ বেছি আশা আছে তেখেত যদি চলি যায় তেতিয়া ইণ্ডিয়ান টিমটো কোনো সমস্যাই নাই এই ফাইনেলখনত তাৰ পাছত পাকিস্তানৰ সাহিবজাদা ফাৰহান অলপ চলপ তেওঁ মোটামুটি ঠিকে কৰি আছে ভালেই কৰি আছে পাকিস্তানৰ কাৰণে আৰু ভাৰতৰ সেকেন্ড কিন্তু বৰ্তমান সময়ত বেষ্ট বেটাৰ তিলক বৰ্মা হৈ আছে আপোনালোকে জানি আচৰিত হ'ব তিলক বৰ্মাই লিষ্টখনৰ নাম আছে আপোনালোকে দেখিবলৈ পাইছে তিলক বৰ্মাই অভিষেকৰ পাছতে অলপ চলপ অৱদান দি আছে ঠিকেই খেলি আছে মোটামুটি তিলক বৰ্মা নামটো দেখিবলৈ পাব তাত আপোনালোকে ফাখাৰ জামানৰ নামটো আপোনালোকে দেখিছে তাত তেখেতেও অলপ চলপ ভালেই খেলি আছে পাকিস্তানৰ কাৰণে মহম্মদ হাৰিছৰ নামটো গিলৰ নামটো দেখিবলৈ পাইছে গিলে ইমানো বৰ বিশেষ কৰি থকা নাই তথাপিতো কোনোবা এদিন দুদিন সেই 30+ তেনেকুৱা এদিনমান ওলাইছিলে নি তেনেকুৱা বাকী গিলে ভাল কৰাৰ দৰকাৰ আছে দীঘল যোৱাৰ দৰকাৰ আছে যদি দীঘল যায় তেতিয়াতো সমস্যা নাথাকে ভাৰতৰ গতিকে গিলে ৰেছপন্সিবিলিটি ল'ব লাগিব কেতিয়াবা এনেকুৱা হয় যে গোটেই টুৰ্ণামেণ্টত ইমান ভাল নকৰিলেও কিছুমান প্লেয়াৰে ফাইনেলত ভাল খেলে গতিকে আমি আশা কৰিব পাৰোঁ বাকি স্যামছনেও ঠিকেই কৰিছিল ইয়াৰ আগৰখনত স্যামছনৰ নামটো ইয়াতো আপোনালোকে দেখিবলৈ পাব নাৱাজৰ নামটো তেওঁলোকে ইয়াত দেখিবলৈ পাব গতিকে স্যামছনৰ পৰা স্যামছনৰ বেটিংটো এতিয়া অকণমান তললৈ কৰিছে অপেনাৰে ঠিক আছিলে গিল আহি পেলাই কিন্তু ইমানো বৰ বিশেষ কৰিব পৰা নাই টি20 টাইপত যদি আমি কথা ক'বলৈ যাওঁ স্যামছনৰ যি আৰু অভিষেকৰ যোৰাটো যিহেতুকে ভাঙি দিয়া হৈছিলে গিল আহি যোৱাৰ কাৰণে গতিকে চাওঁ এতিয়া কি হয় সূৰ্যকুমাৰৰ ফৰ্মটো ইমান বিশেষ নাই বুলি মই নকওঁ কাৰণ সূৰ্যকুমাৰে সেইটো টাইপতে খেলে সূৰ্যকুমাৰৰ খেলাৰ টাইপটোৱে বেলেগ আৰু আমি আশা কৰিব পাৰোঁ যে সূৰ্যকুমাৰে ইমানো বৰ দীঘল ইনিংছ খেলা নাই যদিও ফাইনেললৈকে আমি বচাই ৰাখিব পাৰে বুলি আমি আশা কৰিব পাৰোঁ পাকিস্তানৰ লগত এটা ভাল খেলিলে বাৰু প্ৰথমখনত বাকী বলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ বলিঙত ইয়াত আপোনালোকে কুলদীপ 13টা উইকেটেৰে সৈতে টপত থকা আপোনালোকে দেখিবলৈ পাব কুলদীপ যাদৱৰ নামটো গতিকে কুলদীপ যাদৱে ধুনীয়া খেলি আছে তেখেতৰ বল পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে যিসকল বেটাৰ আছে তেওঁলোকে গতিকে কুলদীপে আকৌ ভাল কৰিব লাগে বুলি মই আশা কৰিব পাৰোঁ তেওঁলোকৰ শাহিন শ্বাহ আফ্ৰিদি 9টা উইকেটৰ সৈতে তেওঁ আছে এইখন লিষ্টত হাৰিছ ৰাউফো কিন্তু 9টা উইকেটৰ সৈতে আছে তেখেতে উইকেট লৈছে গতিকে হাৰিছ ৰাউফ আহি যাব শাহিন শ্বাহ আফ্ৰিদি আহি যাব এইকেইজনৰ পৰা অলপমান সাৱধানে খেলিব লাগিব ইণ্ডিয়াই উইকেটো যিহেতু লৈ আছে চাইম আয়ুব তেখেতে বেটিঙৰ ফালৰ পৰা ইমান বৰ বিশেষ কৰা নাই জিৰ' বহুতকেইটা মাৰিছে সিংগল ডিজিটত কৰিলে এটা ৰান বাকী ইমান বৰ বিশেষ কৰি থকা নাই চাইম আয়ুবে বেটিঙৰ ফালৰ পৰা একো কৰিব পৰা নাই কিন্তু বলিঙৰ ফালৰ পৰা একেটা 6টা উইকেট লৈছিলে বাকী আব্ৰাৰে 5টা আমাৰ চক্ৰৱৰ্তীয়ে 5টা আৰু লগতে বুমৰাহে 5টা উইকেট বুমৰাহে বাৰু ইমান খেলা নাই ৰেষ্টটো দিয়া আমি দেখিবলৈ পাইছিলোঁ কেইখনমানত গতিকে চক্ৰৱৰ্তীকো ৰেষ্ট দিছিলে গতিকে মোৰ মতে বুমৰাহ চক্ৰৱৰ্তীয়ে কুলদীপ বলাৰসকলে মোৰ মতে বেয়া কৰিব নালাগে বলাৰসকলৰ ফালৰ পৰা মোৰ মতে ভালেই বলিং ওলাই আহিব লাগে বুলি মই ভাবোঁ আৰু বেটাৰটো ঠিকেই আছে মই ভাবোঁ যে পাকিস্তানৰ ফালৰ পৰা এতিয়া কৈ আছে যে যদিহে আমি
কেনেবাকৈ অভিষেক শৰ্মাক সোনকালে ল'ব পাৰোঁ তেতিয়া খেলখন আমাৰ হাতলৈ অলপ আহিব বুলি কৈছে কিন্তু বাকীসকলৰ ৰেছপন্সিবিলিটি ল'ব লাগিব সেইটো কাৰণে যদি অভিষেক শৰ্মা আউটো হৈ যায় কম ৰানত তেতিয়া সাধাৰণতে বাকীসকলে বিশেষকৈ মই যদি ক'বলৈ যাওঁ হাৰ্দিক পাণ্ডিয়া থাকিব তাত আপোনাৰ সূৰ্য কুমাৰ থাকিব তিলক বৰ্মা থাকিব এওঁলোকে কিন্তু মেইন ধৰিব লাগিব খেল যদিহে অভিষেক শৰ্মা আঁতৰি যাবলগীয়া হয় সোনকালে আৰু মোৰ বোধেৰে অভিষেক শৰ্মা ইমান ভাল খেলিলে যেতিয়া ইমান গোটেই প্ৰায়ভাগ মেচতে ভালে খেলিছে ইয়াতো ইমান বেয়া নেখেলিব মোৰ আৰু তেখেতে এটেকিং ইণ্টেণ্টে ল'ব মেইন কথাটো হ'ল এইটো মাৰিলেতো মাৰিবই আৰু কোনো ধৰণৰ ৰখোৱা মেলা নিয়ম নাই দীঘলীয়া যাবলৈ চেষ্টা কৰিব আৰু মাৰিব তেখেতে এনেকুৱা প্লেয়াৰ ফৰ্মত যিহেতুকে আছে প্ৰাইম ফৰ্মত আছে অভিষেক শৰ্মা বাকী সকলোবিলাক প্লেয়াৰতকৈ কিন্তু অভিষেক শৰ্মাই বৰ্তমান সময়ত ফৰ্মত আছে সেইটো কাৰণে টপত আছে স্কোৰিঙৰ ক্ষেত্ৰত ৰান স্কোৰিঙৰ ক্ষেত্ৰত সেইটো কাৰণে অভিষেক শৰ্মা মাৰিব বুলি মই আশা কৰিব পাৰোঁ যদি একেবাৰে কমো মাৰে একেবাৰে কম মাৰিলে 20 বা 30ৰ ভিতৰত মাৰিব যদি একেবাৰে বহুত মাৰি দিয়ে 50 বা 70ৰ ভিতৰত মাৰিব তেনেকুৱা আশা কৰিব পাৰোঁ বাকী মই ভাবোঁ যে তিলক আৰু সূৰ্যা এই দুইজনৰ ভিতৰত কোনোবা এটা কিবা কৰিব নিচিনা লাগিছে যদিহে কৰিবলগীয়া হয় দায়িত্ব আহি পৰে কাৰণ দায়িত্ব থকা খেল মেইন খেল হয় ন ফাইনেল গতিকে দায়িত্ব ল'বই লাগিব ফাইনেলত সাধাৰণতে জাহা তাহা খেল নিদিয়ে ফাইনেলত যেনেকৈ হ'লেও কষ্ট কৰিব দায়িত্ব লৈ খেলিব সেইটো আশা কৰিব পাৰি বাকী পাকিস্তানক মই যিহেতু ক'লোৱে সাহিবজাদা যিহেতু ৰান কৰিছিলে ইণ্ডিয়াৰ এগেইনষ্টতো ৰান কৰিছিলে ইয়াৰ আগৰ খেলত গতিকে সাহিবজাদাক সোনকালে যদি উইকেট উলিয়াব পাৰে ভাল হয় লগতে আমি যদি ক'বলৈ যাওঁ তেওঁলোকৰ ফাখাৰ জামানক আউট কৰিব লাগিব লগতে এইকেইজনে ফাখাৰ জামান আৰু সাহিবজাদা এইকেইজনক যদি আউট কৰিব পাৰে বাকী সকলটো ইমান বৰ বিশেষ ফৰ্মত মই দেখিবলৈ পোৱা নাই বাকী তেওঁলোকৰ বলিঙৰ ক্ষেত্ৰত শাহিন শাহ হাৰিছ ৰাউফ তেওঁলোকৰ পৰা প্ৰায়ভাগ সময়তে সাৱধান থাকিব লাগে প্ৰথম অলপ যদি চাই বুজি খেলে আৰু আমি যি দেখিছোঁ যে অভিষেকে কোনো চাই বুজি খেলা নাই অভিষেকে পুৰা ধামাকা দিছে আৰু তেখেতৰ ষ্টাইলেই সেইটো হ'ব তেওঁলোককো পিটিব যিমানে যি বলাৰ নহওক যিমানে ফাষ্ট বলাৰ হওক যিমানে এগ্ৰেছন নাথাকক কাজিয়াও লাগিছে আমি দেখিবলৈ পাইছোঁ আগৰ খেলখন কাজিয়া লাগিছিলে বুলি শুনিব পাৰিছোঁ গতিকে মই ভাবোঁ যে এইখনতো তেনেকুৱা গৰম পৰিস্থিতি আমি দেখিবলৈ পাব পাৰোঁ যিহেতু ফাইনেল হয় পাকিস্তানৰ ফালৰ পৰা যদিও আউট কৰিব নোৱাৰে তথাপিতো মুখেৰে সৈতে কাজিয়া লাগি হ'লেও অকণমান ধ্যানটো ভংগ কৰিব বিচাৰে আমি আগৰখন মেচত দেখিছোঁ এইটো ফাইনেল বুলি আকৌ বেছিকৈ কৰিব বিচাৰিব পাৰে তেওঁলোকৰ বিশেষকৈ হাৰিছ ৰাউফে অলপ কাজিয়াটো লাগি মেলি দেখুৱায় ন বাকী যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ চাইম আৰু আব্ৰাৰ এইবিলাক স্পিনাৰসকলক চম্ভালি ল'ব বুলি মই আশা কৰিব পাৰোঁ স্পিনাৰসকলক ইমান সমস্যা থাকিব নালাগে আমাৰ ভাৰতীয় বেটাৰসকলৰ ফালৰ পৰা বাকী তেওঁলোকক কিন্তু আমাৰ ভাৰতীয় স্পিনাৰসকলে ফচাব সেইটো সাধাৰণ কথা আমাৰ অক্ষৰ হওক আমাৰ চক্ৰৱৰ্তী হওক আমাৰ কুলদীপ হওক আমাৰ তেওঁলোকে ভাল বলিং কৰিব বুলি মই আশা কৰিব পাৰোঁ বুমৰাহেও উইকেট ল'ব গতিকে এখন ভাল খেল দেখিবলৈ পাব পাৰোঁ যদিহে পাকিস্তানে প্ৰথম বেটিং কৰে তেওঁলোকে 170+ মান কৰিব আৰু ইণ্ডিয়া চেছ কৰিবলৈ সক্ষম হ'ব আৰু যদিহে ইণ্ডিয়া প্ৰথম বেটিং কৰে তেতিয়া ইণ্ডিয়া 190 মাৰি দিব 190+200 লাগি যাবগৈ পাৰে তেনেকুৱা হ'বগৈ পাৰে বুলি মই আশা কৰিব পাৰোঁ আৰু তেওঁলোকক সেই 160 মানতে উইকেট কৰিব পাৰে যদি সেই সাধাৰণতে তেনেকুৱা হোৱাৰ সম্ভাৱনা মই দেখিছোঁ আৰু যেতিয়াকৈ ফাইনেল খেল অকণমান চম্ভালি খেলিবলৈ চাব তেওঁলোকৰ ফালৰ পৰা চম্ভালি খেলিবলৈ চাব ফাইনেল যিহেতু ট্ৰফি দখল কৰাৰ কথা আছে প্ৰাইজ মনিৰ কথা আছে গতিকে যেনেকৈ হ'লেও বেয়া খেল দিবলৈ নাচাব এখন ভাল খেলি মই হ'ব বুলি আশা কৰিব পাৰোঁ বিশেষকৈ তেওঁলোকৰ যিকেইজন প্ৰাইম ফাষ্ট বলাৰ আফ্ৰিদি আৰু লগতে সেইফালে হাৰিছ ৰাউফ তেওঁলোকৰ লগত আমাৰ ইণ্ডিয়ান বেটাৰ অভিষেক শৰ্মা তাৰ লগতে গিল তাৰ লগতে তিলক বৰ্মা সূৰ্য কুমাৰ এনেকুৱা এইসকলক সাধাৰণতে এখন যুঁজ দেখিবলৈ পাম বুলি আশা কৰিব পাৰোঁ বাকী ভাৰতৰ বলাৰৰ ওপৰত কিন্তু ধুনীয়াকৈ বিশ্বাস আছে তেওঁলোকে কাৰণ আমাৰ ভাৰতৰ বলিঙত ভেৰাইটি এটা আছে বিভিন্ন প্ৰকাৰৰ বলাৰ আছে সেইটো কাৰণে স্পিনতো বিভিন্ন প্ৰকাৰৰ বলাৰ আছে ভেৰিয়েশ্যন কৰিব পৰা পেচাৰ সকলো আছে অলৰাউণ্ডাৰ ডুবে দেন আমাৰ হাৰ্দিক পাণ্ডিয়া অলৰাউণ্ডাৰো আছে গতিকে অক্সৰো হয় স্পিন বলিং অলৰাউণ্ডাৰ গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ ইণ্ডিয়ান বলিং লাইনআপটোত ভেৰাইটি আছে বেটিঙতো ভেৰাইটি আছে বিভিন্ন প্ৰকাৰে খেলিব পৰা সেইটো ফালৰ পৰা চাবলৈ গ'লে টিমটো আমাৰ ইণ্ডিয়া ভাল আৰু মই আশা কৰিব পাৰোঁ যে ইণ্ডিয়াই জিকিব এখন খেল আৰু হৰাটোতো কোনো কামনা নকৰে পাকিস্তানৰ নিচিনা টিমৰ লগতো জিকাটো সকলোৱে বিচাৰিব আৰু মেইন কথাটো হ'ল যে মই জিকিব বুলি আশাবাদী এতিয়া কি হয় খেলৰ দিনাখন গম পাম আৰু মেইন কথাটো হ'ল যে বেয়া খেল নহওক পাকিস্তান আনপ্ৰেডিক্টেবল টিম হয় মই আগতেও কৈছোঁ ভিডিঅ'বিলাকত কেতিয়াবা বহুত ভালো খেলি দিয়ে আৰু কেতিয়াবা বহুত বেয়াও খেলি দিয়ে কেতিয়াবা তেওঁলোকৰ যদি দিন থাকে তেওঁলোকে 200+ মাৰি দিব পাৰে আৰু তেওঁলোকৰ যদি একেবাৰে বেয়া দিন থাকে তেতিয়া 100টো অল আউট হ'ব পাৰে তেনেকুৱা ধৰণৰ টিম যেতিয়া যি টি ধৰণৰ খেলি দিয়ে আনপ্ৰেডিক্টেবল আপুনি আগতীয়াকৈ প্ৰেডিক্ট কৰিব নোৱাৰে পাকিস্তানৰ টিমটো গতিকে সেইটো কাৰণে মই আশা কৰিছোঁ যে ভাৰতৰ বেয়া দিন নাহক মানে ভাৰতৰ কেতিয়াবা বেয়া দিন আহি যায় সেইটো আমি সময় দেখিবলৈ পাইছোঁ যিদিনাখন বেয়া দিন পৰে পাকিস্তানৰ লগত সেইদিনাখনেই হাৰিছে মই আগতেও ভিডিঅ'ত কৈছোঁ এইবিলাক কথা যে ইণ্ডিয়া পাকিস্তানৰ লগত নাহাৰে কিন্তু যি 2-3 দিন হাৰিছে আগতে সেই একেবাৰে ইণ্ডিয়া যিদিনাখন একেবাৰে বেয়া দিন আছিলে সেইদিনাখনেই হাৰিছে কেতিয়াবা বেয়া দিন গুচি যায় গতিকে আমি আশা কৰিছোঁ এইবাৰতো লাক ইণ্ডিয়াৰ লগত আছে গোটেই আপোনালোকে যদি এছিয়া কাপটোত চাই কোনোদিনা বেয়া দিন এতিয়ালৈকে পৰা নাই আৰু ইণ্ডিয়ান টিমটো যেনেকৈ বনাই থৈছে চম্ভালিব পৰা টিমে বনাই থৈছে গৌতম গম্ভীৰে ভাল টিমে কম্বিনেশ্যনটো ভাল বনাই থৈছে আৰু সেই কম্বিনেশ্যনটোৰ কাৰণে মই ভাবোঁ বেটিং বলিং সকলো ভালে কম্বিনেশ্যন ধুনীয়াই হৈ আছে সেই কম্বিনেশ্যনটোৰ কাৰণে মই ভাবোঁ যে পাকিস্তানতকৈ আগত গুচি যাব ভাৰত আৰু
আকৌ এবাৰ এছিয়া কাপ দখল কৰি আহিবলৈ সক্ষম হ'ব তাকে আশা কৰি এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে যদি এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব হাইপ দিব পাৰি আজিকালি নতুন এটা ফিচাৰ ইউটিউবৰ হাইপো কৰি দিব আৰু তেতিয়ালৈকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ